হেল্ল' ফ্ৰেণ্ডছ, আছাম হেল্থ ছাপোৰ্ট ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম খালী পেটত পানী খালে কি কি উপকাৰিতা হয়। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ শৰীৰটো ৭২% পানীয়ে আছে। ৭২% পানী আছে বুলিয়ে যে আমাৰ শৰীৰত পানীৰ আৰু প্ৰয়োজন নাই তেনেকুৱা কোনো কথা নাই। আমাৰ শৰীৰৰ সকলোবোৰ অংগই ঠিকমতে কাম কৰি থাকিবলৈ পানীৰ বহুতেই প্ৰয়োজন হয়। বন্ধুসকল, আপোনালোকে সকলোৰে মুখত শুনিছে খালী পেটত পানী খালে ভাল বুলি, কিন্তু আপুনি জানেনে খালী পেটত পানী খালে কি কি উপকাৰিতা হয়? তো ফ্ৰেণ্ডছ, জানো আহকচোন খালী পেটত পানী খালে কি কি উপকাৰ হয়। উপকাৰিতাবোৰ হৈছে এনেধৰণৰ। ১ নম্বৰত, শকত হোৱাৰ পৰা ক্ষীণ হোৱাত সহায় হয়। যদি আপুনি নিজকে শকত যেন অনুভৱ কৰে, তেতিয়াহ'লে আপুনি ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী খাওক। ৰাতিপুৱা খালী পেটত গৰম পানী খালে মানুহৰ মেটাবলিজিম প্ৰক্ৰিয়া মানে খাদ্যৰ ৰাসায়নিক পৰিৱৰ্তন ২৪% বৃদ্ধি হৈ যায়, যাৰ ফলত খাদ্য সোনকালে হজম হয় আৰু ওজন লাহে লাহে কমিবলৈ ধৰে। ২ নম্বৰত, পেট চাফা কৰে, কিয়নো আমি ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ বস্তু সেৱন কৰোঁ। ফাষ্টফুড আদিৰে পৰা আদি কৰি এনেকুৱা বহু ভালে বেয়াই বস্তু সেৱন কৰাৰ ফলত আমাৰ পেটটো কিবা গধুৰ যেন লাগি থাকে। যদি আপুনি ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী খায়, তেতিয়া আপুনি ইয়াৰ পৰা মুক্তি পাব পাৰে। ৩ নম্বৰত, খালী পেটত পানী খালে আমাৰ স্কিনো ভালে থাকে, কিয়নো যদি আপোনাৰ ভালদৰে পেট চাফা নহয়, তেতিয়া আমাৰ মুখত পিম্পলছ দেখা পোৱা যায়। যদি ৰাতিপুৱা খালী পেটত পানী খোৱা যায়, তেতিয়া আমাৰ পেট ভালদৰে চাফা হয় আৰু শৰীৰত হোৱা বিভিন্ন ধৰণৰ স্কিন ইনফেকশ্যনৰ পৰাও ৰেহাই পোৱা যায়। ৪ নম্বৰত, ভোক বৃদ্ধি কৰে, কিয়নো খালী পেটত পানী খালে আমাৰ পেট ভালদৰে চাফা হৈ পৰে আৰু খালী হৈ যায়, ফলত আমাৰ ভোক বেছি হ'বলৈ ধৰে। ৫ নম্বৰত, শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে। খালী পেটত পানী খালে আমাৰ পাচন ক্ৰিয়া বৃদ্ধি হৈ যায়, যাৰ কাৰণে আমাৰ শৰীৰত তেজ বেছিকৈ বৃদ্ধি হ'বলৈ ধৰে। ৬ নম্বৰত, চুলি মজবুত হৈ থাকে। ৭ নম্বৰত, পেটৰ বিষৰ পৰা আৰাম পোৱা যায়। যদি আপুনি ১ গ্লাছকৈ ডেইলি ৰাতিপুৱা পানী খায়, তেতিয়া আপোনাৰ দিনটোলৈ কোনো ধৰণৰ পেটৰ বিষ নহয়। বন্ধুসকল, আপোনালোকে হয়তো এতিয়া গম পালে যে খালী পেটত পানী খালে কিমান উপকাৰিতা আছে। যদি আপুনি এনেকুৱা কিবা সমস্যাত পৰিছে, তেন্তে ডেইলি খালী পেটত পানী সেৱন কৰক আৰু সুস্থ থাকক। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ চেনেলটো এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।